নমস্কাৰ সন্মানীয় শিক্ষাগুৰুসকল মই মোৰ ইউটিউব চেনেল ইনডমলি ব্লগলৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইবাৰ 2024 আৰু 2025 বৰ্ষৰ ইউডাইছত এটা নতুন সংযোজন আহিছে, য'ত এইবাৰ 2024 আৰু 2025 বৰ্ষৰ ইউডাইছত বিদ্যালয়সমূহে নন টিচিং ষ্টাফসমূহকো এড কৰিব লাগিব, যেনে পিয়ন হ'ব পাৰে, LDA হ'ব পাৰে, লাইব্ৰেৰিয়ান হ'ব পাৰে, কুক হ'ব পাৰে বা গ্ৰেড 4 অৰ্থাৎ চকীদাৰসকলকো এড কৰিব লাগিব। আপোনালোকে নন টিচিং ষ্টাফসমূহক কেনেকৈ ইউডাইছ পৰ্টেলত এড কৰিব মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে গুগল ক্ৰমত গৈ ইউডাইছ প্লাছ বুলি টাইপ কৰিব। ইউডাইছ প্লাছ টাইপ কৰাৰ পাছত তাত টিচাৰ মডিউল বুলি এটা অপশ্যন থাকে। টিচাৰ মডিউলত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে লগইন পেজটো আহিব। ইউজাৰ ID পাছৱৰ্ড এণ্ট্ৰি কৰি ল'ব, লগতে কেপচাৰ কোড এটা আহিব। কেপচাৰ কোডটো এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পাছত যেতিয়া আপোনালোকে লগইন কৰিব, লগইন কৰাৰ লগে লগে এনেকুৱা এটা পেজ দেখা পাব। এইটো পেজত আপোনালোকে চাৰ্চ বুলি এটা অপশ্যন দেখা পাইছে, য'ত মই ৰেড কালাৰ ৰেক্টেংগুল চিম্বলটো দিছোঁ। তাত আপোনালোকৰ বিদ্যালয়খন চাৰ্চ কৰি ল'ব যদিহে আপোনালোকে এড কৰিব বিচাৰে। চাৰ্চ কৰাৰ পাছত তাৰ নেক্সট পেজটো এনেকৈ আহিব। এইটো আহি গৈছে। ইয়াত নন টিচিং ষ্টাফ বুলি একেবাৰে শেষত আছে। ইয়াত এটা প্লাছ আইকন এটা আছে। প্লাছ আইকনটোত আপোনালোকে ক্লিক কৰি দিব। প্লাছ আইকনটোত ক্লিক কৰাৰ পাছত নেক্সট এণ্টাৰ পেজটো এইটো আহিব। এইটো পেজ আহি গৈছে। এইটো হৈছে আপোনাৰ জেনেৰেল প্ৰফাইল হয়। এই জেনেৰেল প্ৰফাইলত যি ডাটা বিচাৰে এই গোটেই ডাটাবোৰ এণ্ট্ৰি কৰি ল'ব। এণ্ট্ৰি কৰাৰ পাছত একেবাৰে শেষত ছেভ নেক্সট বুলি এটা অপশ্যন আছে। ছেভ নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে কনফাৰ্ম কৰি ল'ব ইয়াত নামটো স্পেলিংটো ঠিকে আছেনে নাই, ডেট অফ বাৰ্থ বা ডেট অফ জইনিং এইবোৰ ঠিকে আছেনে আপোনালোকে এবাৰ চেক কৰি চাব। তাৰপিছত কনফাৰ্ম বুলি এটা অপশ্যন আছে। কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। কনফাৰ্ম অপশ্যনটোত ক্লিক কৰাৰ পাছত নেক্সট এণ্টাৰ পেজটো এইটো আহিব। এইটো এণ্টাৰ পেজত কাৰেণ্ট পষ্ট হেল্থ আপোনাৰ তেখেত কোনটো পষ্টত আছে এই পষ্টটো আপোনালোকে ড্ৰপ ডাউন অপশ্যনত ক্লিক কৰি দিব। ড্ৰপ ডাউন অপশ্যনত ক্লিক কৰাৰ লগে লগে পষ্টকেইটা ওলাব। তাত যোনটো হয় এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপডেট অপশ্যনটোত ক্লিক কৰিব। আপডেট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখিছে ৰাইট ছাইডৰ ওপৰৰ কৰ্ণাৰটোত নন টিচিং ষ্টাফ ইনফৰমেশ্যন আপডেট ছাকচেছফুল বুলি দেখুৱাইছে। ইয়াত নন টিচিং ষ্টাফজনৰ জেনেৰেল প্ৰফাইলটো অলৰেডি আপডেট হৈ গৈছে। আৰু ইয়াত মই এটা টিক মাৰ্ক দিছোঁ, ভেৰিফাই আধাৰ ফ্ৰম UIDAI। ইয়াত ভেৰিফিকেশ্যন আধাৰ প্ৰচেছ, আধাৰ নাম্বাৰটো ইয়াত ভেৰিফাই কৰিব লাগিব। এতিয়া ভেৰিফাই আধাৰ ফ্ৰম UIDAI অপশ্যনটোত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে যদিহে এণ্ট্ৰি কৰা ডাটাবোৰৰ লগত আধাৰৰ ডাটাবোৰ যদি মেটচিং হয় তেতিয়া ভেৰিফাই হ'ব আৰু গ্ৰীণ কালাৰত ইয়াত শ্ব' কৰিব। এইটো চাই লওক। ইয়াত ভেৰিফিকেশ্যন ফ্ৰম UIDAI এগেইনষ্ট নেম, জেণ্ডাৰ এণ্ড ডেট অফ বাৰ্থ ইয়াত গ্ৰীণ কালাৰত আহি গৈছে। আৰু একেবাৰে শেষত আধাৰ নাম্বাৰ ভেৰিফিকেশ্যন ছাকচেছফুল বুলি দেখুৱাইছে। আৰু ফাইনেলি নন টিচিং ষ্টাফ এড কৰাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। ধন্যবাদ শিক্ষাগুৰুসকল। আপোনালোকে যদিহে মোৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ শিক্ষক বন্ধু বান্ধৱীসকলক মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব। থেংক ইউ।